নমস্কাৰ সাংবাদিক বন্ধুসকল লগতে আমাৰ বিদ্যালয়ত অধ্যয়ন কৰা সমূহ ছাত্ৰ ছাত্ৰীসকল লগতে আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল আজি আমাৰ কাৰণে বহুত গৌৰৱৰ দিন কাৰণ ইতিমধ্যে আমাৰ সহ শিক্ষক এজনে ব্যাখ্যা কৰি গৈছে সেই উদ্দেশ্যৰ আলম লৈ মই ক'ব খুজি আছো যে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয় দ্বাৰা आजादी की महोत्सवत भारत प्रधानमंत्री नरेंद्र मोदी डांगरियाई प्रेरणा उत्सव नाমৰ এটা प्रोग्राम घोषणा কৰিছিল আৰু সেই প্ৰেৰণা উৎসৱটো পৰিচালনাৰ কাৰণে নৱোদয় বিদ্যালয় সমিতিৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছিল। নৱোদয় বিদ্যালয় সমিতিৰ পৰা প্ৰতিখন জিলাত থকা নৱোদয় বিদ্যালয়ৰ পৰা একোখন স্কুলৰ পৰা ক্লাছ 9 ৰ পৰা 12 লৈকে দুজন ছাত্ৰক অংশগ্ৰহণ কৰাৰ কাৰণে মাতিছিল, আমাক আমন্ত্ৰণ জনাইছিল। সেই উদ্দেশ্যে আমাৰ বিদ্যালয়ৰ পৰা আমি ক্লাছ 10ৰ দুজন ছাত্ৰক পঠিয়াইছিলো। তো তাৰে পৰা এজন ছাত্ৰ শ্ৰী অলকেশ মণ্ডলে প্ৰথম ৰাউণ্ড সাকসেছ হৈ তেওঁ চূড়ান্ত পৰ্যায়ত সিলেকশন হৈ গুজৰাটৰ ভাটনগৰ এসপ্তাহৰ কাৰণে সম্পূৰ্ণ বিনামূলীয়া খৰচত তেওঁক ঘূৰাবলৈ লৈ যাব। গতিকে আমাৰ কাৰণে সেইটো এটা গৌৰৱৰ দিন আৰু আমি সেই কাৰণে আজি ইয়াতে সমবেত হৈছো। আজি আমাৰ মোৰ লগতে আমাৰ ইয়াত অধ্যয়ন কৰা সমূহ ছাত্ৰ ছাত্ৰী তথা আমাৰ বিদ্যালয়ত কাম কৰা সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ ফালৰ পৰা বহুত এটা গৌৰৱৰ দিন, আমাক বহুত ভাল লাগিছে। নমস্কাৰ, মোৰ নাম অলকেশ মণ্ডল। মই প্ৰথমতে চৰকাৰে মাননীয় প্ৰধানমন্ত্ৰীয়ে দেৱে পতা এই প্ৰেৰণা উৎসৱক ধন্যবাদ জনাইছো আৰু মই মোৰ পিছৰ তোমাৰ আৰত কোন আছে সহায় কোনে কৰিছে? মোক সহায় কৰিছে মোৰ মাননীয় আমাৰ স্কুলৰ প্ৰধান অধ্যক্ষ এই ডক্টৰ আব্দুল বাতেন ছাৰে আৰু লগতে মোৰ ঘৰৰ মোৰ পিতৃ মাতৃদেৱে। মোৰ অনুভৱ বহুতেই ভাল লাগিছে মোৰ আৰু লগতে মই মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ জনাইছো আৰু আমাৰ পিছত মই সিহঁতক এটাই কথা ক'ব বিচাৰিছো যে সিহঁতেও যাতে এনেদৰে পৰীক্ষা দিবলৈ যায় আৰু তাতে যাতে সিলেকশন হয় এটাই মই আশা কৰিছো। মোৰ বিদ্যালয়খনৰ নাম দেৱদাৰু একাডেমী অভয়াপুৰী, লতিবাৰী পাটচিৰি।